আমার ফতিগঞ্জ জিলার পৰা প্রেসিডেন্ট সেক্রেটারি ডিস্ট্রিক্ট কমিটিবিলাক আহিছে, আমি সেন্ট্রাল কমিটি আহিছোঁ। আমি অসম চৰকাৰৰ দাবিখিনি জনোৱাৰ কাৰণে আমাৰ বিভিন্ন জলমিত্ৰ বিভিন্ন আমাৰ এই সমস্যাবিলাক উত্থাপন কৰিছে জিলাৰ পৰা। এই উত্থাপন কৰাৰ লগতে আমাৰ ধৰি লওক বিটিআৰত আমাৰ এই মাহে দৰমহা পোৱা নাই, কিন্তু চৰকাৰে সিদ্ধান্ত লৈছে চিঅ'ৰ পৰা ডাইৰেক্টলি 5 তাৰিখৰ আগে আমাৰ জলমিত্ৰক ৰেমুনেশ্যন দিয়াৰ কাৰণে। কিন্তু আমাৰ ৰেমুনেশ্যন কথা মতে চৰকাৰৰ কথা মতে আমাৰ ডিপাৰ্টমেণ্টে নিদিয়ে। বিটিআৰত বহুত জ্বালা দিছে, বিটিআৰত মানে 2-3 মাহ জমাৰ পিছত দি থাকে। এনেকুৱা আমাৰ চৰকাৰে ভালকৈ সিদ্ধান্ত ল'ব লাগে যে আমাৰ সঁচাকৈ যদি সিদ্ধান্ত লয় জলমিত্ৰৰ কাৰণে 5 তাৰিখৰ আগে দিব লাগে। পাইছে না নাই এইটো ডিপাৰ্টমেণ্টৰ তদাৰকৰ কথা, কিন্তু আসাম চৰকাৰে সিদ্ধান্ত দিছে কিন্তু ডিপাৰ্টমেণ্টে পালন কৰা নাই। আমি আজিৰ সিদ্ধান্ত হ'ল আমাৰ জলমিত্ৰৰ মূল দাবীখিনি হ'ল আমাৰ এংগেজমেণ্ট ইউজাৰ কমিটি ফালৰ পৰা দি আহিছে। বিধানসভা অধিৱেশনত আপোনাৰ বিধানসভাৰ সদস্য MLA বিলাকে আমাৰ প্ৰশ্ন কৰাৰ লগতে আমাৰ মন্ত্ৰী ডাঙৰীয়া জবাব দি থাকে যে আমি ইউজাৰ কমিটিৰ মানুহ হয়, জলমিত্ৰৰ ইউজাৰ কমিটি গাঁৱত এটা ইউজাৰ কমিটি থাকে পানী যোগান আঁচনিৰ। এই পানী যোগান ইউজাৰ কমিটিৰ মানুহ হয়, যদি ইউজাৰ কমিটিৰ মানুহ হয় চিঅ'ৰ পৰা কিয় বেতন দিলে, গভৰ্ণমেণ্টৰ ফালৰ পৰা কিয় আমাৰ জলমিত্ৰৰ বোলে বেতন দি আছে। আৰু আমাৰ লাইফ ইঞ্চুৰেঞ্চ আমাৰ এজ পাৰ গাইডলাইন মতে লেবাৰ এক্ট মতে আমাৰ দৰমহা দিব লাগে। 6,500 টাকা এটা পৰিবাৰ চলে নেকি? সেই সুবাদে আমি সচলত আমি 3 মাহ আগতে 5-6 মাহ আগতে আমি ডাঙৰকৈ আন্দোলন কৰিছিলোঁ। আন্দোলনৰ পিছত আমাৰ এখন মাইনুছ আছিলে, এই মাইনুছখন আছিলে, এই চাওক মাইনুছখন আছিলে আমাৰ দাবীখিনি। তাতে আছে বহুত ডাঙৰ অফিচাৰবিলাকে আছে। PNRD ডিপাৰ্টমেণ্টত আমাৰ PNRD প্ৰিন্সিপাল ছেক্ৰেটাৰী আছিলে, MD আছিলে, আমাৰ চিফ ইঞ্জিনিয়াৰ পাব্লিক হেল্থৰ চিফ ইঞ্জিনিয়াৰ আছিলে, আৰু বহুত মানে ডিপাৰ্টমেণ্টৰ অফিচাৰ আছিলে। আমি চেণ্ট্ৰেল কমিটি অল আসাম PHU স্থায়ী কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া সকলো আছিলে। কিন্তু এই মাইনুছখন পাইছিলোঁ মাৰ্চত, 4 মাৰ্চ 2024। এতিয়ালৈকে এই মাইনুছখন এপ্ৰুভ হোৱা নাই। কিন্তু আমি যেতিয়া মুখ্যমন্ত্ৰী আমাৰ মাননীয় মন্ত্ৰী MD লগ ধৰোঁ আমাৰ চেণ্ট্ৰেল কমিটিত, তেতিয়া কৈ দিয়ে আপোনালোকে কামখিনি বহুত ডাঙৰ হ'ব, জলমিত্ৰৰ কাৰণে কিবা এটা ভাল খবৰ সোনকালে আহিব, চিন্তা কৰিব নালাগে, এনেকৈ মৌখিক আশ্বাস দি আছে। আমাৰ বাই ইলেকশ্যনত যেতিয়া আমাৰ জয়ন্ত মল্ল ডাঙৰীয়া ধলাইত গৈছিল, ধলাইত বাই ইলেকশ্যন হৈছিল, তেতিয়া আমাৰ সকলো ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মাতিছিল, PNRD ডিপাৰ্টমেণ্ট আশাক মাতিছিল, আমাৰ ডিলাৰবিলাকক মাতি আনিছিল। সেই সুযোগ লৈ আমিও নিমন্ত্ৰণ দিলোঁ ছাৰক যে আপুনি ইমান মিটিং পাতিছে, আমাৰ জলমিত্ৰক লৈ এটা মিটিং পাতি দিয়ক। তেখেতে মোক ডাইৰেক্টলি আশ্বাস দিছে যে 2025 জানুৱাৰী 1 তাৰিখ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ জলমিত্ৰৰ কাৰণে বহুত ভাল এটা খবৰ ঘোষণা কৰিব। গতিকে সেই ঘোষণাটো মানে কিমান দূৰ সঁচা কিমান দূৰ মিছা, গতিকে আমি দুদূৰ মুদূৰ পৰিৱেশত আছোঁ। গতিকে মন্ত্ৰী ডাঙৰীয়াই আগতে প্ৰেছ ৰিলিজ দিব লাগে। আমাৰ এইটো দাবী আজকে প্ৰস্তাৱ আহিছে, মাননীয় PHU মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়াই আগতে প্ৰেছ ৰিলিজ দিব লাগে, এটা কেবিনেট সিদ্ধান্ত ল'ব লাগে যে 1 তাৰিখ আগে 1 তাৰিখ আমি এই সিদ্ধান্তটো ল'ম। আজিৰ সিদ্ধান্ত মতে 10 তাৰিখ বা 12 তাৰিখ মন্ত্ৰী ডাঙৰীয়া লগ কৰি আমাৰ চেণ্ট্ৰেল কমিটি লগ কৰাৰ পাছত যদি আমাৰ মাননীয় PHU মিনিষ্টাৰ জয়ন্ত মল্ল ডাঙৰীয়া যদি আমাৰ কামখিনি সঁচাকৈ কিমান আগবাঢ়িছে যদি আমাৰ লিখিতভাৱে নিদিয়ে, বা আমাৰ MD জনেও আমাৰ ডিপাৰ্টমেণ্টে যদি লিখিতভাৱে নিদিয়ে, তেতিয়া আমি আগন্তুক আমি বিধানসভাৰ আগে যদি আমাৰ এই সিদ্ধান্তবিলাক লিখিতভাৱে সঁচাকৈ 1 তাৰিখ ঘোষণা কৰিব নে নাই, যদি কৰে আমি আলোচনাৰ যোগেদি গম পাম, যদি নকৰে তেতিয়া ডিচেম্বৰৰ আগতে জংগী আন্দোলন কৰিম, তাৰ লগে জগৰীয়া আমাৰ PHU ডিপাৰ্টমেণ্ট আৰু আসাম চৰকাৰ হ'ব। আৰু যদি কৰি দিয়ে আমি সঁচাকৈ PHU স্থায়ী কৰ্মচাৰী পৰিষদৰ পৰা স্বাগতম জনাম, আমি ধন্যবাদ দিম যে জলমিত্ৰৰ কাৰণে ইমানখিনি কাম কৰিছে। যদি নকৰে আমাৰ সিদ্ধান্ত লোৱা আছে কৰ্মবিৰতি আন্দোলন, আৰু আমাৰ চিফ ইঞ্জিনিয়াৰ হেংৰাবাৰী চিফ ইঞ্জিনিয়াৰ কাৰ্যালয় ঘেৰাও, আৰু আমাৰ প্ৰতিখন ডিভিজন PHU অফিচ ঘেৰাও কৰিম। স্থায়ী শ্ৰমিক কৰ্মচাৰী পৰিষদ PHU বিভাগৰ কেন্দ্ৰীয় কমিটি সজীনত আজি আমাৰ বৰপেটা জিলাত আমাৰ দুমাহৰ পিছে হোৱা প্ৰতিনিধি সজাগতা সভা হয়। সেই সভাত আজি আমি সিদ্ধান্ত কিছুমান লৈছোঁ। মন্ত্ৰী মহোদয়ে আমাক যিখিনি কথা কৈছে সেইখিনি আমাক লিখিত হিচাপত আমাক দিব লাগে। তাকে আমি এতিয়া 12 তাৰিখৰ আগত আমি তেখেতক লগ ধৰাৰ ব্যৱস্থা কৰিছোঁ। যদি লগ ধৰোঁতে আমাৰ যদি মনোপুত যদি তেখেতে উত্তৰটো নিদিয়ে, তেতিয়াহ'লে আমাৰ কিছুমান আজি সিদ্ধান্ত হৈ আছে যে আগন্তুক শীতকালীন বিধানসভাৰ লগত সংগতি ৰাখি আমি আন্দোলন কাৰ্যসূচী ল'ম। তাত এই কাৰ্যসূচীত যি সমস্যা হ'ব, আমাৰ উপভোক্তা ৰাইজৰ যি সমস্যা হ'ব, তাৰ বাবে কিন্তু আমি জগৰীয়া নহ'ম, আমাৰ বিভাগ তথা চৰকাৰ জগৰীয়া হ'ব। আৰু 2 নম্বৰ কথা হ'ল আমাৰ যিখিনি কাৰ্যসূচী আগতে তেখেতলোকে দেখিছে, আমাৰ জলমিত্ৰ হাজাৰ জলমিত্ৰ আমি বিপদত পৰি আছোঁ। আজি 6,500 টকা দি পেলাই আমাক চলাই আছে। এইটো কোনো চৰকাৰী বিভাগৰ কথাই হ'বই নোৱাৰে। আমাৰ এজন সাধাৰণ হাজিৰা কৰা মানুহ তাতকৈ বেছি হাজিৰা পায়। এতিয়া কথা হ'ল আমি এজন স্কিল ৱৰ্কাৰ, আমি দক্ষ শ্ৰমিক, তেখেতলোকে বনাই আনিছে আমাক দি পেলাই ট্ৰেইনিং দি পেলাই। গতিকে আজিৰ তাৰিখত আমি এইটো দাবী কৰিছোঁ যে চৰকাৰৰ যিটো শ্ৰমিক আইন মতে ন্যূনতম মজুৰি আপোনাৰ চেণ্ট্ৰেলৰ পৰাই হওক বা ষ্টেটৰ মতে হয়, সেইটো আমাক প্ৰদান কৰক।
আৰু আমাৰ জলমিত্ৰসকলক পৰিয়াল চলোৱাত সহায় কৰোঁ। আৰু নহ'লে আমি আৰু এতিয়া তেওঁলোকে আমাক পাৰ্ট টাইম জব বুলি কৈ পেলাই 6,500 দি আছিলে। আজি তাৰিখত ইলেক্ট্ৰিচিটিৰ বিষয়ে আপোনালোকে সকলোৱে জ্ঞাত। এই পাৰ্ট টাইম জব কেতিয়াও হ'ব নোৱাৰে। পানীটো উঠাবলৈ 4 ঘণ্টাৰ পৰা 5 ঘণ্টা সময় লাগে, দিওঁতে 2 ঘণ্টা 1.5 ঘণ্টা লাগে, দিনে 2 বাৰ দিবলৈ কৈ আছে। গতিকে আমি 24 ঘণ্টাই তাত পাম অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, চকীদাৰ আমি চব ডিউটি আমি অকলে কৰি আছোঁ। তেনে ক্ষেত্ৰত 6,500 টকাত আজিৰ দিনত এই মূল্য বৃদ্ধিৰ দিনত আমি কেনেধৰণে চলিম? গতিকে তেওঁলোকে এইটো চিন্তা কৰক। কালি পৰহি সিদ্ধান্ত লৈছে, মন্ত্ৰী MLA প্ৰায় দুগুণ আপোনাৰ দৰমহা হ'ব এতিয়া। তেনে ক্ষেত্ৰত এই 6,500 টকাত আমি তেখেতলোকে এদিনো নহয় এবেলাও চলিব নোৱাৰিব আমাৰ হিচাপত। তেখেতলোকে চিন্তা কৰক যে আমি কেনেকৈ পৰিয়াল চলাই আছোঁ। সেইটো আমাৰ আজি সিদ্ধান্ত যে আমি যদি সোনকালে আমাক কোনো ব্যৱস্থা নকৰে তেতিয়া কিন্তু যি আন্দোলন হ'ব তাৰ বাবে কিন্তু আমি যোগীয়া নহ'ম।